নিজ স্বামীৰ হাতত প্ৰাণ দিবলগীয়া হল এগৰাকী দুৰ্ভগীয়া মহিলাই। সোমবাৰৰ দিনা এই নিঃসংগ হত্যাকাণ্ড সংঘটিত হয় দুলীয়াজানৰ কাষৰীয়া অঞ্চল কঁঠালগুৰিত। এক লোমহৰ্ষক হত্যাকাণ্ড। স্বামীৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী দুৰ্ভগীয়া মহিলাই। পানীত জুবুৰিয়াই জুবুৰিয়াই পত্নীক হত্যা কৰিলে স্বামীয়ে। ইয়াক কেৰাচিন ঢালি জ্বলাই হত্যা কৰাৰো চেষ্টা দস্যুৰূপী স্বামীৰ। এই ঘটনা দুলীয়াজানৰ সমীপৱৰ্তী কঁঠালগুৰি ২ নং পাভজান গাঁৱত। ঘটনা অনুসৰি গাঁওখনৰ টাৰ্জান কৰ্মকাৰ নামৰ ব্যক্তিজনে দুপৰীয়া বাহিৰৰ পৰা আহি ঘৰত থকা পত্নীক মাৰ ধৰা আৰম্ভ কৰে। মদ খাই মাতাল হৈ অহা দস্যুৰূপী স্বামী টাৰ্জানে টাঙোনেৰে মাৰিয়ে ক্ষান্ত নাথাকি ওচৰতে থকা পুখুৰীত জুবিয়াই দিয়েগৈ নিজ পত্নী মিনতীক। ঘৈণীয়েকৰ লগত হয়তো কিবা কাজিয়াত লিপ্ত হ'ল। কি কথা কাজিয়া হ'লেতো আমি ঘৰৰ কথা নাজানোতো। তাৰপিছত ইয়াত আহি অলপ পিছত আমি যোৱা অকণমান আগতে আমি গম পাইছোঁ যে ঘৈণীয়েকক এনেকৈ মৰিয়াই মৰিয়াই অত্যাচাৰ কৰি মাৰিলে। হয় তেনেকুৱা হ'ব পাৰে হয়তো। তাৰমানে যিহেতু কেৰাচিন তেল লাগি আছে, আপোনালোকে চালে গম পাব। কেৰাচিন তেল ঢালি জ্বলাই দিব বিচাৰিছিলে। এইটো পুখুৰীটো আছে ইয়াতে, সেইটো পুখুৰীটো ইয়াতে জুবুৱাই জুবুৱাই মাৰিছে এনেকৈ আমি গম পাইছোঁ। তাৰমানে শৰীৰত অৱস্থাই নাই, মানে ইমান বেয়াকৈ অত্যাচাৰ কৰি মাৰিছে মানুহগৰাকীয়ে। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি 2টা সন্তানৰ পিতৃ টাৰ্জানে প্ৰায়ে মদ খাই নিজৰ পত্নী আৰু সন্তানহালক অত্যাচাৰ কৰে। উল্লেখযোগ্য যে টাৰ্জানে পত্নীক হত্যা কৰিবলৈ উদ্যত হওঁতেই মিনতীৰ মৰণ কাতৰ চিঞৰ শুনি ওচৰ চুবুৰীয়া চাপি আহিছিল যদিও দস্যুৰূপী টাৰ্জানৰ উগ্ৰ ৰূপ দেখি কাষ চাপিবলৈ সাহস কৰিব নোৱাৰিলে। আমাক বোলে যা খুৰী সেইটোক লৈ যা, ক'ৰবাত পলাই যায় বুলি ক'লে। সেইকাৰণে মই ঘৰতে তাক মই লৈ মানে লোকৰ ঘৰ থৈ আহিলোঁ। তেতিয়া আহি হেৰুৱালোঁ, মোকে মাৰিব লৈছিলে। আগৰ পৰা কাজিয়া সদায় কৈ থাকে, তোক মাৰিম তাক কাটিম বুলি কৈ থাকে। হত্যাকাৰী টাৰ্জানে মিনতীক পানীত জুবুৰিয়াই হত্যা কৰাৰ পিছত নিথৰ দেহটো চুচুৰাই নি ঘৰৰ ভিতৰ সোমোৱাই গৈ পাছত স্থানীয় ৰাইজে হত্যাকাৰীটোক প্ৰয়াত্ত কৰি বান্ধি থৈ দুলীয়াজান আৰক্ষীক খবৰ দিয়ে। এই নৃশংস ঘটনাৰ কাৰণ ভিন্ন বুলি চুবুৰীয়াই প্ৰকাশ কৰিছে যদিও মাদক দ্ৰব্যই ঘাইকৈ দোষী বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 দুলীয়াজান।